নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। ভাইটি ভণ্টিসকল, তোমালোকৰ লগত এই ভিডিঅ' ক্লাছটোত আমি আলোচনা কৰিম অসমৰ ভূগোল এই পাঠটোৰ তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি। তোমালোকে নিশ্চয় জানা অসমৰ ভূগোলত অল টোটেল 35টা প্ৰশ্ন আছে, যিকেইটা প্ৰশ্ন তোমালোকৰ বহুসকল ছাত্ৰ ছাত্ৰী অলপ টান পোৱা কৰিবৰ কাৰণে তোমালোকৰ বাবে আমি অসমৰ ভূগোলৰ অল টোটেল কুৱেশ্যন আনচাৰ 3টা ক্লাছ আমি আনিম, য'ত তোমালোকক আমি প্ৰতিটো ক্লাছত 10টা প্ৰশ্নকৈ আমি তোমালোকক বুজাম। গতিকে তোমালোকে দৈনিক এটা ক্লাছ ফ'ল' কৰিবা, তেতিয়া তোমালোকৰ কথাবিলাক বুজি পোৱাত সহজ হ'ব। ওকে, 1 নম্বৰ প্ৰশ্নটো মন কৰাচোন যে অসমৰ মাটিকালি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্য সহকাৰে চমুকৈ লিখা। আৰু এই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ যাওঁতে তোমালোকে 2011 চনৰ লোকপিয়ল অনুসৰি কৰিব লাগিব। তাৰমানে ভাইটি ভণ্টিসকল লাষ্ট চেঞ্চাছ 2011তে হৈছিলে, 2011 চনতেই হৈছিলে। আৰু আমি ইয়াত যিমানখিনি ডাটা ভৰাইছোঁ, মানে আনচাৰটোত যিমানখিনি ডাটা দেখিছা, গোটেইখিনি তথ্য 2011 চনৰ লোকপিয়লৰ তথ্য হয়। অ'কে, অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ 2.4% অৰ্থাৎ 78,438 বৰ্গ কিলোমিটাৰ মাটিকালি সামৰি লৈছে। অসমে ভাৰতবৰ্ষৰ, আমি সমগ্ৰ ভাৰতবৰ্ষৰ যদি প্ৰেক্ষাপটত চাবলৈ যাওঁ, যেনে উদাহৰণস্বৰূপে ভাৰতবৰ্ষখন যিমান ডাঙৰ, সেই ভাৰতবৰ্ষখনক যদি আমি 100% বুলি ধৰি লওঁ, তোমালোকে জাষ্ট ইমেজিন কৰি লোৱা মেথমেটিকেলি। অ'কে, আমি যদি 100% বুলি ভাৰতবৰ্ষখনক ধৰি লওঁ, তেনেহ'লে সেই 100%ৰ 2.4%, 2.4% ঠাই মানে মাটিকালি অসমে আগুৰি আছে। বুজি পালা? আৰু কিমান বৰ্গ কিলোমিটাৰ এইটো পৰীক্ষাত আহি থাকে, মনত ৰাখিবা 78,428 বৰ্গ কিলোমিটাৰ অল টোটেল মাটিকালি অসমে সামৰি লৈছে। ভাৰতৰ লোকপিয়ল অনুসৰি 2011 চনৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় 2.6% লোকে অসমত বাস কৰি আছে। তাৰমানে ভাইটি ভণ্টিসকল, পুনৰ এবাৰ কৈছোঁ, 2011 চনত যিটো চেঞ্চাছ হৈছিলে, যিটো লোকপিয়ল হৈছিলে, সেই লোকপিয়লৰ তথ্য মতে আমি সমগ্ৰ ভাৰতবৰ্ষৰ যিমান মানুহ, যিমান জনসংখ্যা আছিলে, জনসংখ্যাক যদি আমি 100% বুলি ধৰি লওঁ, তেনেহ'লে 2011 চনৰ তথ্য মতে 100%ৰ 2.6%, মানে 2.6% লোকে অসমত বাস কৰি আছিল। বুজি পাইছা? অসমৰ মুঠ জনসংখ্যা হৈছে সেইটো সময়ত 2011 চনৰ তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিলে তোমাৰ 312.05 লাখ, আৰু ইয়াৰে 159.39 লাখ পুৰুষ আৰু 152.66 লাখ মহিলা। এমাউণ্টটো মনত ৰাখিবা যে পুৰুষৰ সংখ্যা কিমান আছিলে, মহিলাৰ সংখ্যা কিমান আছিলে। পৰীক্ষাত তোমালোকে এই প্ৰশ্নটো কৰিবলৈ যাওঁতে এই গোটেইখিনি ডাটা কিন্তু তোমালোকে লিখিব লাগিব। ইয়াত তোমালোকক যিমানকেইটা ডাটা দেখুওৱা গ'ল, আৰু এটা কথা, ইয়াত দশমিকৰ পিছত যদি 2টা শূন্য বহাৰ লগে লগে মই ছিংগল ডিজিটকৈ উচ্চাৰণ কৰিছোঁ, শুনিছানে বাৰু তোমালোকে? উদাহৰণস্বৰূপে 312.05 লাখ, 159.39 লাখ, মানে দশমিকৰ পাছত যেতিয়া 2টা সংখ্যা আহে, আমি সেই 2টা সংখ্যাক আমি এটাকৈ আমি উচ্চাৰণ কৰিম। এইটো কথা পৰীক্ষাৰ বাবে ইন ফিউচাৰ মনত ৰাখিবা। পৰীক্ষাটো তোমালোকৰ যিবিলাক ডাটা ইয়াত দেখিছা, এইবিলাক পৰীক্ষাত লিখিব লাগিব কিন্তু তোমালোকে এই প্ৰশ্নটো উত্তৰ কৰিবলৈ যাওঁতে। ঠিক আছে? ভাৰতৰ লোকপিয়লৰ তথ্য মতে 20 শতিকাৰ আৰম্ভণিতে, মানে 1901 চনত অসমৰ জনসংখ্যা ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 42 জন। ভাৰতবৰ্ষৰ লোকপিয়লৰ তথ্য মতে 20 শতিকাৰ আৰম্ভণিতে, মানে 1901 চনত অসমৰ জনসংখ্যা ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 42 জন। সময়ৰ লগে লগে জনসংখ্যাৰ বৃদ্ধিৰ ফলত ঘনত্বও বাঢ়িবলৈ ধৰে, আৰু 1941 চনত জনসংখ্যাৰ ঘনত্ব 1901 চনৰ তুলনাত দুগুণে বৃদ্ধি পালে, প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় 85 জন। মানে মানুহৰ পৰিমাণ দৈনিক পৃথিৱীত বাঢ়ি গৈয়ে আছে, হয়নে? জনসংখ্যা পৃথিৱীত প্ৰতি ছেকেণ্ডতে বাঢ়িছে, প্ৰতি ছেকেণ্ডতে মানে মানুহৰ জন্ম হৈছে, মৃত্যু হৈছে, হয়নে নহয়? ঠিক তেনেকুৱা ধৰণে তোমাৰ স্বাধীনতাৰ আগৰ সময়ছোৱালৈকে 1947 চনত আমি স্বাধীনতা পাইছিলোঁ ব্ৰিটিছে। ভাৰতবৰ্ষ স্বাধীন কিমান চনত হৈছিলে? 1947 চনৰ 15 আগষ্ট তাৰিখে, হয়নে? তো ইয়াত সেইটোকে কৈছে যে কি 1941 চনলৈকে, 1901 চনৰ পৰা 1941 চনলৈকে দুগুণে জনসংখ্যা বৃদ্ধি পালে। মানে 1901 চনত কিমান আছিল? 42 জন আছিল, আৰু 1941 চনত কিমান হ'লগৈ?
বাই ডাবল তোমাৰ 85 হ'ল, 85 জন হ'লগৈ। আৰু স্বাধীনতাৰ ঠিক পিছতে অৰ্থাৎ 1951 চনত অসমৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 102 জনলৈ বৃদ্ধি পায়। আৰু ইয়াৰ পৰৱৰ্তী কালছোৱাত জনসংখ্যাৰ ঘনত্ব যথেষ্ট পৰিমাণে বৃদ্ধি পায়। তোমালোকৰ কিতাপত এখন তালিকা দিয়া আছে, তালিকাখনত তোমালোকে মন কৰিবাচোন কেনেকৈ তোমালোকৰ মানে কিতাপত দিয়া আছে একচুৱেলি কেনেকৈ আমাৰ ভাৰতবৰ্ষৰ জনসংখ্যা কিমান বছৰত কিমান আছিলে, কোনটো ইয়েৰত কিমান আছিলে, কিতাপতে দিয়া আছে, এইখিনি তোমালোকে নিজেই চাবা। কথাখিনি বুজি পালা? অ'কে, ভাইটি ভণ্টিসকল, ইয়াতে ইংৰাজীটো লিখা আছে, যিসকলে ইংৰাজীত লিখিবলৈ ইচ্ছা কৰা ইয়াৰ পৰা চাই ইংৰাজীত লিখি ল'ব পাৰা। আগতে তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা, টিউশ্যন ল'ব বিচৰা, তেনেহ'লে ল'ব পাৰিবা। তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা, এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা, নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা। আমি তোমালোকক আমাৰ একাডেমিত এডমিশ্যনটো কৰাই দিম। আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া, তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম। প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব, তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব, কোনবিলাক প্ৰশ্ন কমন পৰিব, সকলোখিনি কথা তোমালোকক আমি শিকাই দিম। গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা, যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা। আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম। অসমত শিক্ষিত হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা। তোমালোকৰ এইটো কিতাপতে লিখা আছে। অসমৰ শিক্ষিত হাৰ 2001 চনত আছিল 63.25% আৰু 2011 চনত হয়গৈ 72.19%। মানে লাহে লাহে শিক্ষাৰ যিটো হাৰটো আমাৰ অসমত বৃদ্ধি পাইছে। আৰু এতিয়া 2011 চনৰ পৰা 2025 চনলৈকে যদি আমি চাওঁ, তেনেহ'লে এতিয়াও বহু বেছি বাঢ়ি গ'ল। অ'কে, নেক্সট কুৱেশ্যনটো মন কৰা। 2011 চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে? এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত মানে মেইনলি মেট্ৰিক পৰীক্ষাৰ কথা কৈছোঁ মই, বহু বেছি চান্স আছে এইটো প্ৰশ্ন পৰীক্ষাত অহা। লগতে তোমালোকৰ স্কুলৰ প্ৰি বৰ্ডতো আহিব পাৰে আৰু তোমালোকৰ MCQ টাইপতো এইটো প্ৰশ্ন দিব পাৰে যে 2011 চনৰ তথ্যমতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ চহৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে। এইটো মনত ৰাখাবা যে চহৰ কেইখন আছে আৰু চহৰ কেইখনৰ নাম কি কি। মন কৰা, 2011 চনৰ লোকপিয়লৰ তথ্যমতে অসমত 7খন প্ৰথম শ্ৰেণীৰ আৰু 6খন দ্বিতীয় শ্ৰেণীৰ নগৰ নতুবা চহৰ আছে। কিমান বুলি ক'লোঁ? 7খন প্ৰথম শ্ৰেণীৰ আৰু 6খন দ্বিতীয় শ্ৰেণীৰ চহৰ নতুবা নগৰ আছে। নামকেইটা মনত ৰাখিবা। প্ৰথম শ্ৰেণীৰ চহৰকেইখনৰ নাম হৈছে গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, নগাঁও, তিনিচুকীয়া আৰু তেজপুৰ। এইকেইখন হৈছে তোমাৰ অসমৰ 2011 চনৰ লোকপিয়লৰ মতে অসমৰ প্ৰথম শ্ৰেণীৰ চহৰ। আৰু দ্বিতীয় শ্ৰেণীৰ চহৰ হৈছে ধুবুৰী, ডিফু, উত্তৰ লখিমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ আৰু গোৱালপাৰা। এই 6খন হৈছে দ্বিতীয় শ্ৰেণীৰ চহৰ। পৰীক্ষাত তোমালোকৰ এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ বাবে, তোমালোকৰ আহি থাকে মানে পৰীক্ষাত। মনত ৰাখিবা দেই যে 2011 চনৰ লোকপিয়লৰ মতে কিমানখন চহৰ, কিমানখন প্ৰথম শ্ৰেণীৰ, কিমানখন দ্বিতীয় শ্ৰেণীৰ চহৰ নতুবা নগৰ আছে, পৰীক্ষাত আহি থাকে, মনত ৰাখিবা। ইংৰাজীটো লিখা আছে, যিসকলে ইংৰাজীত বিচৰা ইংৰাজীটো লিখি ল'ব পাৰিবা। 1901 চনৰ পৰা 2011 চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা। তাৰমানে ভাইটি ভণ্টিসকল, 1901 চনৰ পৰা 2011 চনলৈকে কোনটো বছৰত কেনেকৈ তোমাৰ জনসংখ্যা বৃদ্ধি পাইছে, বাঢ়ি গৈ আছে, এই সম্পৰ্কে আমাক লিখিব কৈছে। আৰু ভাইটি ভণ্টিসকল, ট্ৰাষ্ট মি, তোমালোকে এইটো প্ৰশ্নৰ উত্তৰটো নিজে পঢ়িলেহে পাৰিবা। ইয়াত যিমানখিনি ডাটা দিয়া গৈছে, এই ডাটাখিনি একচুৱেলি কোনো ধৰণৰ ইয়াত এক্সপ্লেনেশ্যনৰ দৰকাৰ নাই। এইখিনি তোমালোকে নিজে ঘৰত প্ৰেক্টিছ কৰিলেই পাৰিবা। কিন্তু এইখিনি মনত ৰাখিব লাগিব দেই। এইবিলাক 1901 চনত কিমান আছিলে, অ'কে, 1941 কিমান বৃদ্ধি পায়, অ'কে, তাৰ পৰৱৰ্তী পৰ্যায়ত কিমান বৃদ্ধি পায়, মানে ইয়েৰকেইটা যে দিয়া আছে এইখিনি একচুৱেলি তোমালোকে নিজে চাব লাগিব। ইয়াত কোনো ধৰণৰ এক্সপ্লেনেশ্যনছ আমি দিব নোৱাৰোঁ, মানে এইখিনি নিজে পঢ়িলেই পাৰিবা। অ'কে, আৰু এইডোখৰতে এখন চাৰ্ট আছে, আৰু তোমালোকৰ যিখন কিতাপখনতো মন কৰিবা, এই যিখন চাৰ্টখন তোমালোকে মনত ৰাখিব পাৰা। একচুৱেলি ইয়াত যিমানখিনি ডাটা দেখিছা, ডাটাখিনি একচুৱেলি চাৰ্টখনৰ ডাটা হয়। এই যিখন তোমালোকে তালিকা দেখিছা, তালিকাখনৰ ডাটা হয়। গতিকে তালিকাখন চালেই পাৰিবা, কিতাপত তোমালোকৰ দিয়া আছে। নেক্সটটো মন কৰা, ভৌগোলিক অঞ্চলভেদে অসমৰ জনসংখ্যাৰ বিতৰণ পৰ্যালোচনা কৰা। এইটো প্ৰশ্ন তোমালোকে এতিয়া বুজি পাব লাগিব। আগৰ প্ৰশ্নটোৰ কথা ক'লোঁ, চেল্ফ ষ্টাডি কৰা পাৰিবা তেতিয়া, কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকে বুজি পাব লাগিব। ভৌগোলিক অঞ্চলভেদে অসমৰ জনসংখ্যাক ঘনত্ব আৰু আকাৰ অনুসৰি ৰাজ্যখনক 3টা ভাগত ভাগ কৰিব পাৰি। আমাৰ অসমৰ যি ভৌগোলিক গাঁথনি, সেই গাঁথনিৰ ওপৰত আমি ভিত্তি কৰি আমি 3টা ভাগত আমি ভাগ কৰি ল'ব পাৰোঁ। মনত ৰাখিবা, ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা আৰু পাৰ্বত্য অঞ্চল। পাৰ্বত্য অঞ্চল বুলি কোৱাৰ লগে লগে পাহাৰীয়া জিলাকেইখনৰ কথাকে আমি বুজিছোঁ। অ'কে, ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমতল ভূমি, সাৰুৱা মাটি, সুচল কৃষিকাৰ্য আৰু যাতায়াত ব্যৱস্থাৰ বাবে তাত জনবসতি ঘন।
ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ 85% লোকে বসবাস কৰে মানে অসমত যিমান মানুহ আছে হাইয়েষ্ট পপুলেশ্যন তোমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাতেই আছে ব্ৰহ্মপুত্ৰ ভেলীতেই আছে অ'কে আৰু অল টোটেল 100%ৰ 100%ৰ 85% লোকে এই ব্ৰহ্মপুত্ৰ উপত্যকাতেই বাস কৰে আৰু ইয়াৰ জনসংখ্যা ঘনত্ব 2001 চনৰ ডাটা মতে প্ৰতি বৰ্গ কিলোমিটাৰত 403 জন আৰু 2011 চনলৈ ই বৃদ্ধি পাইগৈ 470 জনলৈ অ'কে মানে 2001 চনত কিমান আছিল মন কৰা 403 জন আৰু 2011 চনলৈ ই বৃদ্ধি পাই 403 পৰা গৈ 470 পাইগৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিতৰতে আকৌ ইয়াৰ উজনি অংশত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ প্ৰায় 21% লোকে বসবাস কৰে আৰু 2011 চনৰ তথ্য মতে জনসংখ্যাৰ ঘনত্ব হৈছে ইয়াৰ প্ৰায় প্ৰতি বৰ্গ কিলোমিটাৰত 305 জন আৰু তোমালোকক মই আৰম্ভণিতেই কৈছিলোঁ যে আমি যিমান ডাটা ভৰাইছোঁ যিমান আমি ডাটা লৈছোঁ গোটেইখিনি ডাটা 2011 চনৰ লোকপিয়লৰ ডাটা হয় কথাটো মনত ৰাখিবা এইটো দেই আৰু আনহাতে মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ প্ৰায় 27% লোকে বাস কৰে আৰু 2011 চনত এই অঞ্চলৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 595 জনলৈ বৃদ্ধি পায় আৰু সেইদৰে নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় 36% লোকে বসবাস কৰে আৰু ইয়াত জনসংখ্যাৰ ঘনত্ব তুলনামূলকভাৱে কিছু বেছি অৰ্থাৎ প্ৰতি বৰ্গ কিলোমিটাৰত 558 জন অ'কে 558 জন এইটো হ'ল তোমালোকৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু এই ব্ৰহ্মপুত্ৰ উপত্যকাত যিমান মানুহ আছে কিমান জনসাধাৰণ আছে জনসংখ্যা ঘনত্ব কিমান ইয়াত তোমালোকে দুটা বছৰৰ ডাটা ল'ব লাগিব 2011 চন আৰু 2001 চন মানে 2001 এণ্ড 2011 এই দুটা বছৰৰ ডাটা তোমালোকে পৰীক্ষাত যদি এইটো প্ৰশ্ন আহে তেনেহ'লে বিস্তাৰভাৱে লিখিব লাগিব আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকত তোমালোকৰ 6 নম্বৰকে দিব টোটেল 6 মাৰ্কছ আহিব আৰু 6 মাৰ্কছৰ কাৰণে 6 নম্বৰৰ কাৰণে ইয়াত যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ কথা পালা এইখিনি তোমালোকে এটলিষ্ট 2 নম্বৰ জোখত লিখিব লাগিব ইয়াতকৈ শ্বৰ্টকে লিখো বুলি ক'লেও পাৰা মাত্ৰ ডাটাখিনি ভৰাব বুলি ক'লেও পাৰা বাট এইটো ফৰ্মেটত লিখিলে অলপমান দেখিবলৈ শুৱলা হয় আৰু বুজাবলৈ ভাল হয় সেইটো কাৰণে আমি এইটো ফৰ্মেট ব্যৱহাৰ কৰিছোঁ এতিয়া আমি চাম বৰাক উপত্যকা বৰাক উপত্যকাৰ সাৰুৱা সমভূমি অঞ্চলটো কৃষিকৰ্ম আৰু যাতায়াতৰ বাবে সুচল হোৱাৰ কাৰণে এই অঞ্চলটোত জনবসতি ঘন 2011 চনৰ তথ্য মতে ইয়াত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 528 জন আৰু অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় 11% লোকে এই বৰাক উপত্যকাত বাস কৰে এতিয়া এটা কথা মনত ৰাখিবা ভাইটি ভণ্টিসকল মই ষ্টাৰ্টিঙতে তোমালোকক কি বুলি কৈছিলোঁ যে অসমৰ টোটেল পপুলেশ্যনৰ 2011 চনৰ ডাটা অনুসৰি দেই অসমৰ টোটেল জনসাধাৰণৰ জনসংখ্যাৰ প্ৰায় 100%ৰ 85% লোকে ক'ত বসবাস কৰে ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰে দেখিছানে বাৰু আৰু এই 100%ৰ প্ৰায় তোমাৰ 11% মানুহ 11% জনসংখ্যা ক'ত আছে বৰাক উপত্যকাত আছে পৰীক্ষাত এই ডাটাবিলাক মনত ৰাখিব লাগিব পৰীক্ষাত লিখিব লাগিব একচুৱেলি যদি লং টাইপ প্ৰশ্ন আহে ঠিক আছে নেক্সট আহিলে পাৰ্বত্য অঞ্চল আৰু পাৰ্বত্য অঞ্চল বুলি ক'লে জেনেৰেলি তাত জনবসতি হেৰেঙা হয়নে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ পাৰ্বত্য জিলা দুখনক সামৰি লোৱা পাৰ্বত্য অঞ্চলটোৰ প্ৰতিকূল ভূ প্ৰাকৃতিক অৱস্থাৰ কাৰণে তাত জনবসতি পাতল আৰু জনসংখ্যাও কম হয় আৰু এই পাৰ্বত্য অঞ্চলটোত অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় 3.75% লোকে বসবাস কৰে আৰু ইয়াত জনসংখ্যাৰ ঘনত্ব অসমৰ আনকেইটা অঞ্চলৰ তুলনাত নিচেই কম আৰু 2001 চনৰ লোকপিয়লৰ তথ্য মতে পাৰ্বত্য অঞ্চলটোত জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 65 জন আৰু 2011 চনৰ তথ্য মতে ই মানে সামান্যভাৱে বৃদ্ধি পাই 76 হৈ গৈ তাৰমানে ভাইটি ভণ্টিসকল পাৰ্বত্য অঞ্চল বুলি কোৱাৰ লগে লগে আমি কাৰ কথা বুজিছোঁ বাৰু পাৰ্বত্য অঞ্চল বুলি কোৱাৰ লগে লগে অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাখনৰ কথাকে আমি ইয়াত কৈ আছোঁ কথাটো বুজি পাইছানে বাৰু আৰু পাহাৰীয়া অঞ্চলত জেনেৰেলি মানুহৰ জনবসতি হেৰেঙা হয়নে নহয় বাৰু এনে মন কৰাচোন বাৰু পাহাৰত মানুহ বেছিকৈ থাকিব বিচাৰিব নে তোমাৰ সমতল ভূমিত মানুহ বেছিকৈ থাকিব বিচাৰিব অবভিয়াছলি সমতল ভূমিত থাকিব বিচাৰিব কিয়নো পাহাৰত ৰাস্তা বনাবলৈ কঠিন হয় পাহাৰত ঘৰ বনাবলৈ টান হয় সকলো ধৰণৰ খেতি নহয় পাহাৰত হয়নে নহয় গতিকে মনত ৰাখিবা 2011 চনৰ তথ্য মতে এইটো ডাটা মনত ৰাখিবা যে 3.75% লোকে পাৰ্বত্য অঞ্চলত মানে
কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰি আছে 11% বৰাক উপত্যকাত 85% ক'ত বসবাস কৰি আছে ব্ৰহ্মপুত্ৰ উপত্যকাত পৰীক্ষাৰ বাবে এই টাৰ্মটো মনত ৰাখিবা ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত প্ৰশ্ন দি দিব এনেকুৱা ধৰণে MCQ টাইপ দি দিব যে 2011 চনৰ তথ্য অনুসৰি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত কিমান 100% কিমান শতাংশ লোকে বসবাস কৰে কিমান লিখিবা 85% তোমালোকে জানিব লাগিব তেতিয়াহে তোমালোকে এনেকৈ ৰাইট চিহ্ন দিব পাৰিবা কথাবিলাক ঠিক তেনেকুৱা ধৰণৰ হয়